নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলক টকা প্ৰদানৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড থকাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰীয়াই মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত ৭ জানুৱাৰী পুৱা 10 বজাত ধেমাজি বিধানসভা সমষ্টিৰ ৩২,০০০ৰো অধিক উদ্যোগী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ বীজ মূলধনৰ চেক বিতৰণ কৰা হ'ব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ধেমাজি দেউৰী বিল পথাৰত এই অনুষ্ঠানৰ আয়োজন পৰিদৰ্শন কৰক। ইয়াতে ৰণজ পেগু ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী আজি হ'ল ৭ জানুৱাৰী। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধেমাজি বিধানসভা সমষ্টিৰ ৩২,০০০ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। আজিয়ে কিন্তু ৩২,০০০ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে। পুৱা 10 বজাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিব এই 10,000কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে স্বাস্থ্য বীমা আঁচনি। এইখন আঁচনি যিসকলে আবেদন কৰিব বিচাৰে সেইসকলে আজিয়ে কৰিব লাগিব আবেদন, কিয়নো আজি অসম চৰকাৰে এইখন আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা ঘোষণা কৰিছে। অসম চৰকাৰে অসমৰ শিল্পীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে এইখন আঁচনি। আঁচনিখনৰ বিষয়ে কোৱা হৈছে স্বাস্থ্য বীমা আঁচনি। ইতিমধ্যে মুকলি অনলাইন পৰ্টেল। অসম চৰকাৰে ইতিমধ্যে অনলাইন পৰ্টেল মুকলি কৰিছে। ইতিমধ্যে আবেদনৰ অন্তিম সময়সীমা আহি পৰিছে। বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 70 বছৰ। 18 পৰা আৰম্ভ কৰি 70 বছৰ বয়সৰ শিল্পীসকলে কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত কি লাভ হ'ব সেই বিষয়ত লিখা আছে বীমাৰ পৰিমাণ 3 লাখ টকাৰ পৰা 6 লাখ টকা পৰ্যন্ত। তো যিসকল শিল্পীয়ে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত 3 লাখ টকাৰ পৰা আৰম্ভ কৰি 6 লাখ টকা পৰ্যন্ত বীমা লাভ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত লিখা আছে আবেদনৰ সময়সীমা ৭ জানুৱাৰী 2026 নিশা 12 বজালৈ। তো যিসকল শিল্পীয়ে এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকল শিল্পীয়ে আজি নিশা 12 বজা পৰ্যন্ত কৰিব পাৰিব আবেদন। তো যিসকল শিল্পীয়ে এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই সেইসকলে আজিৰ ভিতৰতে কৰি লওক আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে নিৰ্বাচনৰ পিছত দালি চেনি নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰী নিযুক্তিত ঘোষ নিদিয়াকৈ সুযোগৰ পৰা বঞ্চিত হ'ব লগা হৈছিল, কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সেয়া নাই। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা নিৰ্বাচনৰ পিছত যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰ দালি চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।